তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল জাগিৰোড। দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰাত প্ৰতিবাদ। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত ঠেলা হেঁচা। আৰক্ষীৰ মৃদু লাঠিচালনা, কিছু পৰিমাণে আহত কেইবাজনো। ঠেলা হেঁচাত আহত আৰক্ষী বিষয়াও। তিৱা স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, ট্ৰাইবেল বেল্টত বেদখলকাৰীক উচ্ছেদ কৰা, ছেমিকণ্ডাক্টৰ প্ৰকল্পত স্থানীয় শিক্ষিত জনজাতীয় যুৱক যুৱতীক নিযুক্তি দিয়া আদি কেইবাটাও দাবীৰে পথ অৱৰোধ কৰি প্ৰতিবাদ তিৱা ছাত্ৰ সন্থাৰ। প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত লাগে খণ্ডযুদ্ধ, হয় ঠেলা হেঁচা। এজন আৰক্ষী বিষয়াও সামান্য পৰিমাণে আহত হয়। তিৱা ছাত্ৰ সন্থাৰ দাবী, যি মূল দাবী আছিল ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত তিৱা স্বায়ত্ত পৰিষদ অন্তৰ্ভুক্ত কৰা, তাৰ লগে লগে আছিলে যে জাগিৰোডত যি এটা ষড়যন্ত্ৰ চলিছে টাউনশ্বিপ গঠন কৰাৰ কাৰণে, গতিকে আমি এই ষড়যন্ত্ৰটো এই যিটো ষড়যন্ত্ৰ হৈছে সেইটো আমি বিৰোধিতা কৰিছোঁ আৰু অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত কিন্তু বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে আছিলে তিৱা ভাষা শিক্ষক নিযুক্তি দিয়াৰ আমাৰ দাবী আছিলে। সেই দাবী ইতিমধ্যে ৬৮খন বিদ্যালয়ত তেখেতসকলে মাধ্যম হিচাপে শিক্ষক নিযুক্তি প্ৰদান কৰিছে, আমি আদৰণি জনাইছোঁ। কিন্তু তাৰ লগে লগে আমি এইটো কৈছোঁ যে যিসকলক শিক্ষকক নিযুক্তি দিছে সেই শিক্ষকসকল স্থায়ী তিৱা ভাষা শিক্ষক নিযুক্তি নহয়। গতিকে আমি অতি শীঘ্ৰে বিশেষ টেট অনুষ্ঠিত কৰি পেলাই তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে টাটা ছেমি কণ্ডাক্টৰত যি নিৰ্মীয়মান টাটা ছেমি কণ্ডাক্টৰ আছে, টাটা ছেমি কণ্ডাক্টৰত আমাৰ স্থানীয় শিক্ষিত জনজাতি যুৱক যুৱতীসকলক প্ৰথম পৰ্যায়তে কিন্তু নিযুক্তি দিবলৈ কাৰণে আমি দাবী জনাইছোঁ। দাবী পূৰণ নকৰিলে অনাগত দিনত আৰু অধিক শক্তিশালী আন্দোলনৰ হুংকাৰ তিৱা ছাত্ৰ সন্থাৰ। দাবীসমূহ যদি আমি ডিচেম্বৰ মাহটো আমাৰ তেখেতসকলক ডেডলাইন দিছোঁ, ৬ষ্ঠ অনুসূচী যি ডিচেম্বৰ মাহৰ ভিতৰত ত্ৰিবাৰ্ষিক বৈঠক অনুষ্ঠিত কৰিব লাগিব। আৰু ইতিমধ্যে আমি অহা ২৯ ডিচেম্বৰ তাৰিখে আমি নেলি যি মকৰীয়া খেলপথাৰ আছে খেলপথাৰ আমি বিশাল গণসমাৱেশ আয়োজন কৰিছোঁ ২৯ ডিচেম্বৰত। আৰু অহা 20 ডিচেম্বৰ তাৰিখে আমি তিৱা ভাষা শিক্ষক ৬ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত এই যিখিনি দাবী আছে এই দাবীখিনি লৈ পেলাই আমি মৰিগাঁৱত এটা যুৱ সমদলক আমি যুৱ সমদলৰ জৰিয়তে আমি দাবী জনাম। গতিকে আৰু পৰৱৰ্তী সময়ত যদি ডিচেম্বৰ মাহৰ ভিতৰত যদি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিবাৰ্ষিক বৈঠক অনুষ্ঠিত নকৰে, কিন্তু মধ্য অসমত কিন্তু প্ৰথম জানুৱাৰী মাহৰ পৰাই কিন্তু ধাৰাবাহিক কিন্তু আন্দোলন অব্যাহত ৰাখিব। ইফালে পুনৰ প্ৰতিবাদত জ্বলিব ধৰিছে ৰাভা হাছং। ৰাভা হাছঙক ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীৰে দক্ষিণ কামৰূপৰ আজাৰাত প্ৰতিবাদ। নিখিল ৰাভা ছাত্ৰ সন্থাৰ আহ্বানত আয়োজন কৰা জোৰ সমদলত অংশগ্ৰহণ কৰে ৰাভা মহিলা পৰিষদ, ৬ষ্ঠ অনুসূচী দাবী সমিতিকে ধৰি আন ৰাভা সংগঠনসমূহে। চৰকাৰক ডিচেম্বৰৰ ভিতৰত সিদ্ধান্ত লোৱাৰ দাবী। প্ৰায় ২ কিলোমিটাৰ ৰাজপথেৰে জোৰ সমদল উলিয়াই সহস্ৰাধিক লোকৰ প্ৰতিবাদ। দাবী পূৰণ নকৰিলে ৰাভা হাছং এলেকা অশান্ত হৈ পৰিব বুলিও হুংকাৰ প্ৰতিবাদকাৰীৰ। আজাৰাৰ পৰা বিকাশ দাস আৰু জাগিৰোডৰ পৰা যুগল কিশোৰ বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।